অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষ নেতৃত্বত ৰাজ্যখনত বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণ কৰিবৰ কাৰণে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত আজি 1 আগষ্ট আৰু 12 আগষ্টলৈকে মানে 1 আগষ্ট বা 12 আগষ্টলৈকে ৰাজ্যখনৰ মুঠ 3 লাখ গছপুলি বৃক্ষ ৰোপণ কৰিবৰ কাৰণে এটা অভিযান আৰম্ভ কৰিছে আৰু এই অভিযানটোৰ নাম দিয়া হৈছে অমৃত বৃক্ষ আন্দোলন। আৰু এই অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে আজি চাবুৱা বিধানসভা সমষ্টিত বালিজান চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰাংগণত বা এই চৌহদত আজি এই বৃক্ষৰোপণ কাৰ্যসূচী অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছে। ৰাজ্যখনত 3 লাখ বৃক্ষ ৰোপণ কৰা হ'ব অহা দিনকেইটাত। ইয়াৰ লগে লগে ইয়াক বাণিজ্যিক মূল্য থকা আৰু ইয়াক প্ৰতিপালন কৰাৰ চৰকাৰে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আমি ৰাইজক সেইদৰে সচেতন কৰিছোঁ। আৰু ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্ব পৰিৱেশ দিৱসৰ দিনা 5 জুনৰ দিনা কৈছিল মেৰী মা কে নাম এক পেড়। তো সেই কথাকে সাৰোগত কৰি আজি আমি অসম চৰকাৰেও আমি গাঁৱে ভূঞে নগৰে চহৰে সকলো ঠাইতে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অহা 12 আগষ্টৰ ভিতৰত 3 লাখ গছপুলি ৰোপণৰ লক্ষ্য বান্ধি দিছে। আমি চাহ বাগিচা, স্কুল, কলেজ, বিদ্যালয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, আমাৰ অংগনবাড়ী কৰ্মী, আশা কৰ্মী, আত্মসহায়ক গোটৰ সদস্যসকল বা বিভিন্ন সামাজিক গোটত জড়িত হৈ থকা লোকসকলে বা বিভিন্ন ধৰণৰ লোকসকলে এই কাৰ্যসূচীত জড়িত হ'ব আৰু নিজৰ মাতৃ নামৰ যিবোৰ গছপুলি ৰোপণ কৰিব আৰু এটা চৰকাৰে দিয়া এটা এপত নিজৰ ফটো গছপুলি ৰুই থকা এটা ফটো ডাউনলোড কৰিব। আৰু ইয়াৰ লগে লগে আমি সকলোকে প্ৰতি এটা আহ্বান জনাম আৰু আমি নিজেও যিহেতু আমি মাতৃ নামত যিজোপা গছপুলি ৰুম সেই যিজোপা গছপুলি মই আজি ৰোপণ কৰিম সেই গছজোপা যাতে আমি সঠিকভাৱে প্ৰতিপালন কৰোঁ তাৰ কাৰণে ভিতৰৰ অন্তৰাত্মাৰ নিজস্ব এটা আহ্বান থাকিব। আমি আশা কৰিম যে 3 কোটি গছপুলিৰ 3 কোটিয়ে গছপুলি জীয়াই থাকিব আৰু আমাৰ সেউজখন ধুনীয়া কৰিব। সাম্প্ৰতিক গ্ল'বেল ৱাৰ্মিঙৰ সময়ত আমি গছপুলি ৰোৱাৰ বিকল্প নাই আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব সময়োচিত পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অসম চৰকাৰৰ বন বিভাগক মই ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু গছপুলি ৰুলে নহয় তাৰ প্ৰতিপালন কৰাৰ দায়িত্ব থাকিবলৈ আপোনালোকে চাবুৱা সমষ্টিত কেনেধৰণে এই দায়িত্ব সমাপন কৰিব? সেইকাৰণে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে কৰিছিল মেৰা পেড় মা কে নাম, মেৰী মা কে নাম এক পেড়। তো নিজৰ মাতৃ নামত এজোপা গছ, গতিকে আমি যিসকলে গছপুলি ৰোপণ কৰিম, আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি আমি যিসকলে গছপুলি ৰোপণ কৰিম প্ৰত্যেকে নিজৰ মাতৃ নামত এজোপা গছপুলি ৰোপণ কৰিব। গতিকে নিজৰ মাতৃ নামত ৰোপণ কৰা গছজোপা প্ৰতিপালন কৰাৰ দায়িত্বটো এটা নিজৰ। চৰকাৰ গোটেই মেচিনেৰী লগাই গছপুলিখিনি প্ৰতিপালন কৰি ৰাখিব নোৱাৰে। সমালোচনা বহুত কৰা হয়, কিন্তু এনেকুৱা অভিযান আগতে কোনেও লোৱা নাই। ইয়াৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাব লাগিব, সাধুবাদ দিবই লাগিব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ যি সেউজীয়া প্ৰাকৃতিক পৰিৱেশ ইয়াক ৰক্ষা কৰিবৰ কাৰণে, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে, গ্ল'বেল ৱাৰ্মিঙৰ পৰা আমাক বচাবৰ কাৰণে এনেকুৱা এটা অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে, কোনো গ্ৰহণ কৰা নাই ক'তো। গতিকে এই পদক্ষেপক আমি সকলো ৰাইজে গ্ৰহণ কৰিছে আৰু এটা অভিনৱ ব্যৱস্থাৰে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে কথাটো আগবঢ়াই দিছে। গতিকে নিজৰ মাতৃৰ নামত ৰোৱা প্ৰতিটো পুলিয়ে যাতে জীয়াই থাকে, প্ৰতিপালন কৰে সকলোৱে, প্ৰতিপালন হ'ব। আৰু আমি আশাবাদী যে 3 কোটি গছপুলি ৰোৱা হ'ব অহা 12 তাৰিখৰ ভিতৰত। গতিকে 3 কোটি গছপুলি যদি জীয়াই থাকে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।